হেল্ল' এভৰিৱান, তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ নৱম শ্ৰেণীৰ এনুৱেল এক্সাম দি আছা বা দিবলৈ আগবাঢ়ি আছা, যিহেতু কিছু কিছু ডিষ্ট্ৰিক্টত তোমালোকৰ নৱম শ্ৰেণীৰ এনুৱেল এক্সাম চলি আছে আৰু কিছুমান ডিষ্ট্ৰিক্টত এতিয়াও চলা নাই, প্ৰগ্ৰেম দি থোৱা আছে, তোমালোকৰ চলিব। গতিকে এতিয়া আমি আজি কথা পাতিম তোমালোকৰ গণিত বিষয়ৰ জ্যামিতি চেপ্টাৰ আৰু লগতে তোমালোকৰ বাকী মেথমেটিক্সৰ যিখিনি অংক কৰিবলগীয়া থাকে তাৰো কিছুমান মই জাষ্ট কেইটামান মানে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক দেখাই দিম। তোমালোকে সেই কুৱেশ্যনখিনি কিন্তু প্ৰেক্টিছ কৰি গ'লে তোমালোকে লাভৱান হ'বা, কাৰণ মই যিহেতু তোমালোকৰ গণিতেই পঢ়াওঁ, গতিকে গণিত বিষয়ৰ ওপৰত যেনে হ'লেও প্ৰশ্নখন কেনেকুৱা টাইপৰ আহিব সেইটোৰ ওপৰত মোৰ অকণমান হ'লেও ধাৰণাটো আছে। গতিকে তোমালোকে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহি ভিডিঅ' চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'বা, কাৰণ তোমালোকৰ যিহেতু অহাবাৰ 10ত পাবা, গতিকে 10ত তোমালোকৰ মই কোৰ্চটো তোমালোকক সোনকালে আগবঢ়াই দিব পাৰিম ইউটিউব চেনেলত। তোমালোকে ছাবস্ক্ৰাইব কৰি থ'লে তোমালোকে মই কোনখিনি বস্তু কেনেকৈ শিকাইছোঁ তোমালোকে চাব পাৰিবা। গতিকে ছাবস্ক্ৰাইব কৰি থ'বা যদি ভাল লাগে দেই। এতিয়া আহা আমি তোমালোকৰ চেপ্টাৰখিনিৰ পৰা মই কিছুমান বস্তু তোমালোকক প্ৰথম জ্যামিতিৰ পৰাই দেখাই দিম। তোমালোকৰ জ্যামিতি কুৱেশ্যন আমি চাম। তোমালোকৰ প্ৰথম জ্যামিতিৰ চেপ্টাৰ যিহেতু ষষ্ঠ অধ্যায়ৰ পৰা আৰম্ভ হৈছে, ৰেখা আৰু কোণ। গতিকে আমি ৰেখা আৰু কোণৰ পৰা তোমালোকে কি কি অংক চাবা মই তোমালোকক এতিয়া দেখাম দেই। চাবা, কিন্তু তোমালোকে ধ্যান দিবা সেইখিনি বস্তু কিন্তু চাবলৈ নাপাহৰিবা দেই। মই যিকেইটা বস্তু ক'ম সেইকেইটা কিন্তু তোমালোকে খুব চাবা, মানে প্ৰেক্টিছ কৰিবা। চোৱা, এই যে দেখিছা 6.1 উপপাদ্যটো, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে আগতেও পৰীক্ষাত লগ পাইছা চাগে, সেইটো চাবা। আৰু এক্সাম্পল 1, যিটো এক্সাম্পল 1 দিছে এইটো তোমালোকে চাই থ'বা। মই তোমালোকক অংকখিনি কৰাই দিয়া কথাই আছিলোঁ, কিন্তু তোমালোকে এতিয়া টাইম যিহেতু শ্বৰ্ট হৈ গ'ল, কিছু ডিষ্ট্ৰিক্টতটো হৈয়ে গ'ল, এতিয়া যোনখিনি আছেগৈ ডিষ্ট্ৰিক্টৰ বাকী সেইখিনি তোমালোকে এনেকৈ পঢ়িবা। নেক্সট টাইমৰ পৰা মই তোমালোকক অহাবাৰৰ পৰা ভালকৈ মই কৰাই দিবলৈ চেষ্টা কৰিম। তাৰপিছত চোৱা, আৰু এতিয়া আমি ইয়াৰ পৰা চাম তোমালোকৰ এই অংকটো খুবেই দি থকা দেখা যায়, এইটো চাবা। তাৰপিছত তোমালোকে এইটো চাবা, আৰু তোমালোকৰ এইটো কুৱেশ্যন খুব সঘনাই দিয়ে, 5 নম্বৰ কুৱেশ্যনটো। 5 নম্বৰ কুৱেশ্যনটো পৰীক্ষাত মানে বেছিভাগটি দিয়ে থাকে তোমালোকৰ এই কুৱেশ্যনটো। চোৱা, এইটো দিছা নহয় আমাক এই বস্তুটো যে কোণ ROS = হাফ কোণ QOS - POS, এই কোণটো খুব দেখাবলৈ আমাক দিয়ে, গতিকে সেইটো চাবা। নেক্সট আমি ইয়াৰ পৰা তোমালোকে চাবা এই বস্তুটো, এইটো চাবা তোমালোকে। আৰু তোমালোকে উদাহৰণ এক্সাম্পল 6 চাবা। তাৰপিছত তোমালোকৰ এইটো চাবা, 3 নম্বৰ কুৱেশ্যনটো চাবা, আৰু তোমালোকে কুৱেশ্যন নম্বৰ 5 চাবা। এইখিনি বহুতেই ইম্পৰ্টেণ্ট হয়, এইখিনি তোমালোকে নোচোৱাকৈ কিন্তু নাযাবা দেই, এইখিনি চাই যাবা। আৰু তোমালোকে ইয়াৰ পৰা চাবা তোমালোকে এইটো কুৱেশ্যনো দিয়ে যে এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী। তোমালোকে মোক কমেণ্টত জনাবাচোন তোমালোকে এইখিনি কুৱেশ্যন মই যোনখিনি দিছোঁ তোমালোকে এইখিনি প্ৰেক্টিছ কৰিছানে নাই। তাৰপিছত তোমালোকে এই বস্তুটো দি থাকে পৰীক্ষাত, যদি এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিয়া হয় তেন্তে উৎপন্ন হোৱা বহি কিন্তু বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টি সমান প্ৰমাণ কৰিবলৈ দিয়ে। আৰু কুৱেশ্যন নম্বৰ 7টো দিয়ে দেই। এইটো কুৱেশ্যন নম্বৰ 7টো মই তোমালোকক এটা ভিডিঅ'ত কৰাই থোৱা আছে, এইটো কোনোবাখন পেপাৰত আহিছিলে মই তোমালোকক কৰাই দিছিলোঁ। নেক্সট তোমালোকে ইয়াৰ পৰা তোমালোকে এইটো চাবা, এইটো কুৱেশ্যন বহুতেই ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে 1 নম্বৰটো আৰু 2 নম্বৰটো চাবা, আৰু একদম শেষত যিটো অংক আছে এইটো তোমালোকৰ 4 বা 5 মাৰ্কৰ কাৰণে পৰীক্ষাত 4 মাৰ্কৰ কাৰণে দিয়া দেখা গৈছে, দিয়ে মানে সেইটো চাই থাকা হ'ল। ত্ৰিভুজৰ চাম আমি, ত্ৰিভুজ চেপ্টাৰৰ কাৰণে কি চাম আমি, ত্ৰিভুজ চেপ্টাৰৰ কাৰণে তুমি এইটো অংক চাবা, উদাহৰণ 2টো। তাৰপিছতে তোমালোকে আৰু চাবা, আৰু কি চাব লাগিব মই তোমালোকক দেখাই আছোঁ। আৰু তুমি 3 নম্বৰ কুৱেশ্যনটো চাব পাৰা, 3 নম্বৰটো 4 নম্বৰটো চাবা। তাৰপিছত তোমালোকে 5 চাবা, ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকে চাবা দেই। তাৰপিছত ইয়াৰ পৰা তোমালোকে এইটো যে উপপাদ্য দেখিছা 7.2, এইটো খুব দিয়ে পৰীক্ষাত, মানে যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান, সেইটো দেই, সেইটো চাবা। তাৰপিছতে আমাক এইটো কুৱেশ্যনো দিয়া থাকে যে ত্ৰিভুজ ABCত কোণ এৰ সমদ্বিখণ্ডক AD আৰু BCৰ ওপৰত লম্ব দেখুওৱা যে AB = AC আৰু ত্ৰিভুজ ABCটো সমদ্বিবাহু ত্ৰিভুজ, এইটো খুব দিয়ে পৰীক্ষাত, মানে দি থকা দেখা যায়, সেইটো চাই থ'বা। আৰু এক্সাম্পল 5টো চাবা দেই। তাৰপিছতে আমি ইয়াৰ পৰা তোমালোকে কি চাবা, মই ইয়াত দেখাই দিছোঁ তোমালোকক, এই কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 4। ইয়াত তোমালোকে চাবা কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 8, এইকেইটা বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইকেইটা তোমালোকে চাবই লাগিব দেই। তোমালোকে বহুত দিছে বুলি ভাবি নল'বা, এইকেইটা প্ৰেক্টিছ কৰিবা দেই। কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 4 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনি তোমালোকে চাবা। নেক্সট আমি
যাম চতুৰ্ভুজ চেপ্টাৰৰ কাৰণে তোমালোকে কি চাবা মই দেখাই আছোঁ তোমালোকে চাবা 8.1 মানে উপবাদ্যটো চাবা তাৰপিছতে তোমালোকে চাব লাগিব আৰু এটা বস্তু চাবা এইটো উদাহৰণ 1টো দেখুৱা যে এটা আয়তৰ প্ৰতিটো কোণে সমকোণ তাৰপিছতে দেখুৱা যে ৰম্বাসৰ কৰ্ণডাল পৰস্পৰ লম্ব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই সেইটো চাবা তাৰপিছত তোমালোকে আৰু কি চাব লাগিব মই দেখুৱাই আছোঁ তোমালোকে আৰু চাবা এইটো তোমালোকে MCQটো দি দিব পাৰে মানে এনেকৈ দি দিব যে ইয়াৰ আটাইতকৈ ডাঙৰ কোনটো বা আটাইতকৈ ডাঙৰ কোনটোৰ সৰু কোনটোৰ মাজৰ পাৰ্থক্য কি এনেকুৱা ধৰণৰ MCQ দিব পাৰে হ'ল তাৰপিছতে তোমালোকে এইকেইটা চাই থবা এই 2 3 4 ইম্পৰ্টেণ্ট হয় হ'ল তাৰপিছতে 7 নম্বৰটো চাবা তাৰপিছত তোমালোকে আৰু চাবা এইটো 12 নম্বৰটো সেইদিনাখন মই এইটো কৰাই দিছোঁ তোমালোকক মানে মোৰ এটা ভিডিঅ'ত কৰাই থোৱা আছে সেইটো চাবা তাৰপিছত নেক্সট তোমালোকে এইটো চাবা 8.9 উপপাদ্যটো হ'ব তাৰপিছত ইয়াত তোমালোকে চাবা এইটো খুব মানে পৰীক্ষাত সোধে যে ABCD এটা ৰম্বাস আৰু যদি ABCD ৰম্বাসক মানে তোমাৰ AB BC CD আৰু AD মধ্যবিন্দুত ক্ৰমে P আৰু Q R আছত দেখুৱাৰ দৰে মানে কটাকটি কৰে তেনেহ'লে ই এটা কি হ'ব মানে আয়ত হ'ব নে সামান্তৰিক হ'ব এইটো পৰীক্ষাত মানে MCQ কাৰণেও দিয়ে দেই এইকেইটা তোমালোকে চাব লাগিব তাৰপিছতে চতুৰ্ভুজৰ পিছত আহি গ'ল আমাৰ সামান্তৰিক আৰু ত্ৰিভুজৰ কালি সেইটোৰ পৰা তোমালোকক মই দেখুৱাই আছোঁ সামান্তৰিক আৰু ত্ৰিভুজৰ কালি কি চাবা তোমালোকে তাৰপৰা তোমালোকে এইটো চাবা এইটো খুব পৰীক্ষাত আহি থকা দেখা যায় যে একে ভূমিত আৰু সমান্তৰালৰ মাজত অৱস্থিত সামান্তৰিকবোৰ কালি সমান সেইটো চাই থবা তাৰপিছতে ইয়াত তোমালোকে চাবা এইটো যিহেতু আমি জানো যে আমাৰ যিটো তোমালোকৰ সেৱাই যিটো আমাক হেৰি দিছিলে মানে সিলেবাছ দিছে তাত আমাক সামান্তৰিক আৰু ত্ৰিভুজৰ কালিটো 9.2 লৈকে দিয়া আছে 9.3 পৰা নাহে গতিকে আমি 9.2 লৈকে চালে হ'ল তাৰপিছতে 1 2 আৰু 2 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে মই যিকেইটা দিছোঁ তোমালোকে সেইকেইটা স্কিপ নকৰিবা তোমালোকে লগ পাবা পৰীক্ষাত কুৱেশ্যন নম্বৰ 3 এইকেইটা তোমালোকে খুব মানে গুৰুত্ব সহকাৰে চাবা দেই আৰু তোমালোকে এইটো চাবা 5 নম্বৰ কুৱেশ্যন সেইকেইটা চালে হৈ গ'ল এইটো চেপ্টাৰ আমাৰ ইমানতে এদায় হ'ব হৈছে তাৰপিছত আহি গ'ল তোমালোকে বৃত্তত তোমালোকক এইখিনি কুৱেশ্যন MCQ সোধে যে এটা বৃত্তটোত থকা সমতলখনক কেইটা ভাগত ভাগ কৰে সেইটো কুৱেশ্যন তাৰপিছতে তোমালোকৰ এইটো তাৰপিছতে এইটো এইবিলাক MCQত সোধা দেখা যায় হয়নে তাৰপিছতে তোমালোকে প্ৰমাণ কৰাৰ কাৰণে বৃত্তৰ চাব লাগিব বৃত্তৰ যিহেতু প্ৰমাণ কৰা এটা আহিবই তোমালোকৰ সেইটো খাটাং মই যিকেইটা দিছোঁ তোমালোকে সেইকেইটা প্ৰেক্টিছ কৰিবা চোৱা এটা বৃত্তৰ সমানজীয়াভাৱে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তাৰপিছত এইটো চাই থবা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা জেলটোনা লম্ব জেলক সমদ্বিখণ্ডিত কৰে এইখিনি তোমালোকৰ বহুত গুৰুত্বপূৰ্ণ তাৰপিছত এইটো চাবা এইটো এটা বৃত্তৰ কেন্দ্ৰৰ মাজে টনা ৰেখাই জেলক সমদ্বিখণ্ডিত কৰিলে ৰেখাডাল জেলৰ ওপৰত লম্ব হয় হয়নে তাৰপিছত চাবা তিনিটা একেৰেখীয় নোহোৱা বিন্দুৰ মাজেদি কেইটা বৃত্ত আঁকিব পাৰি আমি জানো যে এটা বৃত্ত এইবিলাক MCQ সুধিব পাৰে হয়নে তাৰপিছত চাবা তাৰপিছত আমি চাম এটা বৃত্তৰ কেন্দ্ৰৰ পৰা সমদূৰত থকা জিয়াবোৰ পৰস্পৰ সমান এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত সুধি থকা দেখা যায় বা এইটো তাৰ উল্টাটো তাৰমানে এটা বৃত্তৰ সমান জিয়াবোৰে কেন্দ্ৰৰ পৰা সমদূৰত্বত থাকে এইটো উল্টাটো সিটো মই যোনটো আমাৰ তোমাক 10.7ত দেখাইছোঁ সেইটো তাৰপিছতে তোমালোকে ইয়াৰ কাৰণে তোমালোকে চাবা ইয়াত তোমালোকে কি চাবা মই টেক্সৰ মানে অনুশীলনী কি চাবা মই দেখাই আছোঁ আৰু এটা বস্তু এইটো গোটেই বৃত্তৰ চেপ্টাৰটোৰ কাৰণে গোটেই গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হ'ল উপপাদ্যটো এইটো হয় এইটো উপপাদ্য বহুতেই গুৰুত্বপূৰ্ণ যে বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ ই বৃত্তটোৰ আন কোনো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ হয় মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই আৰু যদি কোনোবাৰ তোমালোকৰ অংক এক্সাম তোমালোকৰ দেৰিকৈ আছে তোমালোকে কমেণ্টত মোক জনাবা মই তোমালোকক যদি সমাধান লাগে তোমালোকক কিছুমান মই সহায় কৰি দিম তোমালোক কোনটো লাগে মোক কৰি দিলে হ'ল হ'ব তাৰপিছতে আৰু এটা বস্তু চাব লাগিব তোমালোকে এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চক্ৰ চতুৰ্ভুজৰ প্ৰতিযোগী বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এতিয়া আমি অনুশীলনীত চাম অনুশীলনীৰ কাৰণে তুমি এইটো চাব পাৰা এইটো নালাগে এইটো চাবা 3 নম্বৰটো এইটো নালাগে 3 নম্বৰটো চাবা তাৰপিছত তোমালোকে এইটো চাবা আৰু এইটো চাবা হ'ল তাৰপিছত ইয়াৰ পৰা তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে এইটো চাই থ'বা 11 নম্বৰ কুৱেশ্যনটো হ'ল তাৰপিছতে তোমালোকে অংকন যিহেতু আমাৰ নাহে এইটো আমাক যিহেতু সেৱাই চিলেবাছৰ পৰা মানে ৰিডিউচ কৰি দিছে হয়নে এতিয়া আহি গ'ল হিৰণৰ সূত্ৰটো নিচেই উজু চেপ্টাৰ গতিকে এইটো তোমালোকে কিছু হিৰণৰ সূত্ৰটো আমি ফৰ্মুলাটো জানিলে গোটেই অংকখিনি কৰিব পাৰিবা তথাপিও তোমালোকক মই দুটামান বস্তু মানে ইম্পৰ্টেণ্ট কেইটামান দেখাই দিছোঁ এই এক্সাম্পল 1টোৰ নিচিনা পৰীক্ষাত প্ৰশ্ন খুব আহি থাকে আৰু এইটো নিচিনা আহি থাকে দেই লগ পাই যাবা এইটো নিচিনা তোমালোকে প্ৰশ্ন আৰু তোমালোকে ইয়াত চাবা এইটো বস্তু ইয়াত এইটো চাবা এইটো 1 নম্বৰ কুৱেশ্যনটো কিন্তু এই 1 নম্বৰ কুৱেশ্যনটো তোমালোকে বেলেগ ভাগেও আহে চোৱা এনেকৈ দি দিব তোমালোকক যিহেতু আমাক দিয়া আছে যে আগত বিদ্যালয় আছে বুলি লিখা থকা যান বাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভুজ আকাৰৰ যাৰ বাহুৰ দিশ A হয়নে নহয় এতিয়া আমাক এনেকৈ নিদিব পাৰে তোমালোকে সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ প্ৰত্যেকটো বাহু যদি A হয় তেনেহ'লে প্ৰমাণ কৰা যে সমবাহু ত্ৰিভুজৰ কালিটো হৈছে √3/4
4 বাহু স্কোৱাৰ সেইটো পৰীক্ষাত আহিব পাৰে তেতিয়া তোমালোকে কি কৰিবা তেতিয়া তোমালোকে হিয়নৰ সূত্ৰ মতে আমি জানো যে a মানেও a হ'ব b মানেও a হ'ব c মানেও a হ'ব তাৰপিছত তোমালোকে অৰ্ধ পৰিসীমা উলিয়াই ল'বা উলিয়াই লৈ হিয়নৰ সূত্ৰ পেলাই দিলে অংকটো ওলাই যাব এনচাৰ দেই সেইটো আহিব পাৰে তোমালোকৰ পৰীক্ষাত নেক্সট তোমালোকে এই অংকটো চাবা ইয়াত তোমালোকে এইকেইটা মানে পাৰিবা এইকেইটা একেবাৰে সহজ তোমালোকে এইকেইটা MCQ দিব পাৰে দেই MCQ দি দিয়া চান্সেছ থাকে মানে এনেকৈ দি দিব পাৰে গতিকে সেইটো চাই থাবা আৰু ইয়াৰ পৰা তোমালোকে কি চাবা মই ইটো অনুশীলনীৰ পৰা দেখাই দিছোঁ ইটো অনুশীলনীৰ পৰা তোমালোকে 1 আৰু 2টো চাই থাবা 1 আৰু 2টো চাই থাবা ইয়াৰ পৰা তোমালোকে 4টো চাবা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাবা আৰু তোমালোকে ইয়াত তোমালোকে এইটো চাবা এই 9 নম্বৰ কুৱেশ্যন সেইটো চালে হৈ গ'ল তাৰপিছতে পৃষ্ঠকালে আৰু আয়তনৰ তোমালোকৰ এইটো চেপ্টাৰটো যিহেতু বহুতেই দীঘলীয়া ইয়াত তোমালোকে বস্তুটো সূত্ৰত বেছি গুৰুত্ব দিব লাগিব মই তোমালোকক এইটো প্ৰশ্ন আহিব বুলি ক'লে হয়তো তোমালোকে কমন নাপাবও পাৰে হয়তো হ'লেও মই কেইটামান বস্তু ইয়াৰে মানে গুৰুত্বপূৰ্ণ কুৱেশ্যনকেইটা মই তোমালোকক দি দিছোঁ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 তাৰপিছতে আৰু কুৱেশ্যন নম্বৰ 5 এইখিনি বহুতেই গুৰুত্বপূৰ্ণ এইখিনি তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু তোমালোকে ইয়াত চাবা কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 সেইটো চাবা ইয়াত তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 5 গুৰুত্বপূৰ্ণ কুৱেশ্যন নম্বৰ 6 এইখিনি মানে হয়তো তোমালোকে ইয়াৰ ভিতৰত পাই যাব পাৰা মই দিয়াখিনিৰ ভিতৰত দেই তাৰপিছত চাবা ইয়াৰ পৰা তোমালোকে চাব পাৰা যে এইটো কুৱেশ্যন চাবা এইটো কুৱেশ্যন আৰু এটা কথা মন কৰিবা তোমালোকে ইয়াৰ সূত্ৰবোৰ যে খুব চাবা দেই MCQ কাৰণে সেইখিনি তোমালোকে MCQ কাৰণে চাব লাগিব মই তোমালোকক MCQখিনি কৰাই দিবলৈ নহ'ল বাৰু মই যিহেতু ক্লাছ কৰোঁ মেথছৰ সেইখিনি মানে মই ষ্টুডেণ্টক বাৰু প্ৰভাইড কৰি দিছোঁ কিন্তু তোমালোকৰ কাৰণে মই যিহেতু দিব পৰা নগ'ল টাইমটো বহুত শ্বৰ্ট হ'ল নেক্সট বাৰৰ পৰা মই দিবলৈ চেষ্টা কৰিম তোমালোকৰ 10ৰ পৰা চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা 3 নম্বৰ কুৱেশ্যনটো তাৰপিছতে তোমালোকৰ কুৱেশ্যন নম্বৰ 6 সেইটো চাবা তাৰপিছতে আমি নেক্সট ইয়াত চাব লাগিব তোমালোকে এই বস্তুটো চাব পাৰা তাৰপিছত তোমালোকে এইটো চাব পাৰা এই চন্দ্ৰৰ বস্তুটো খুব আহে পৰীক্ষাত চন্দ্ৰৰ কথা এইটো যে সোধে দেই পৃষ্ঠকালী অনুপাতটোৰ কথা তাৰপিছতে ইয়াৰ পৰা আমি চাম ইয়াৰ পৰা তোমালোকে এইটো চাবা তাৰপিছতে তোমালোকে এইটো চাই থবা এইখিনি কুৱেশ্যন চালেই হৈ যাব ইয়াৰ পৰা দেই তাৰপিছতে ইয়াৰ তোমালোকে এইটো চাবা 1 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে আৰু আমি এইটো চাব পাৰোঁ হয়নে এইখিনি চালেই হ'ব ইয়াৰ পৰা তাৰপিছতে এইটো চাব পাৰা তোমালোকে 6 নম্বৰ কুৱেশ্যনটো তাৰপিছতে ইয়াৰ পৰা আমি চাম ইয়াৰ পৰা তোমালোকে এইটো চাব পাৰা 3 নম্বৰ কুৱেশ্যনটো শংকৰ আয়তন উলিয়াই চাই থাকা তাৰপিছত তোমালোকে ইয়াৰ পৰা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাব পাৰা এইটো চাব পাৰা হয়নে এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু ইয়াৰ পৰা তোমালোকে চাব পাৰা এই বস্তুটো চন্দ্ৰ কথাটো আৰু তোমালোকে এই 5 নম্বৰটো চাই থাকিব এই দুটা বস্তু চাবা ইয়াৰ পৰা তাৰপিছত পৰিসংখ্যা তোমালোকে যিহেতু পৰিসংখ্যা জানাই যে আমাৰ পৰিসংখ্যা বা এটা চিত্ৰ পৰীক্ষাত আহিব তোমালোকে চিত্ৰটাও চাব লাগিব আৰু লগতে তোমালোকে কি দিব ঠিক নাই মানে বাৰম্বাৰতাৰ বিভাজন তালিকাও দি দিব পাৰে গতিকে তোমালোকে বাৰম্বাৰতাৰ বিভাজন তালিকা এখন চাই থবা আৰু লগতে তোমালোকে চিত্ৰ কি চাব লাগিব মই তোমালোকক কৈ দিছোঁ কি চিত্ৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বাৰম্বাৰতাৰ বিভাজন তালিকা প্ৰস্তুত কৰিব তোমালোকে চবে জানাই গতিকে সেইটো চাই থবা আৰু এতিয়া আমি লৈখিক উপস্থাপনৰ কোনটো চাম মই সেইটো তোমালোকক দেখুৱাই দিছোঁ তোমালোকে হেৰি চাবা মানে বহুভুজ আৰু তোমালোকে স্তম্ভলেখ চাই দিলে হৈ যাব পৰীক্ষাত বহুভুজ আৰু স্তম্ভলেখৰ চাই থবা আৰু বাৰম্বাৰতা বহুভুজ চাই দিবা সেই দুটা বস্তু চালেই তোমালোকে হৈ যাব বাৰম্বাৰতা বহুভুজ সেই বস্তু দুটা চাই থবা দেই সেইকেইটা চাবা মই ইয়াত দি দিছোঁ তোমালোকে পৰীক্ষাত খুব দি থকা বস্তুটো দি দিছোঁ মই এইটো চোৱা এইটো খুব পৰীক্ষাত আহি থাকে তাৰপিছতে তোমালোকৰ এইটো আহি থাকে খুব পৰীক্ষাত দি থকা দেখা পাইছোঁ মানে সেইটো আহে সেইখিনি তোমালোকে ল'বা তাৰপিছতে আমি ইয়াৰ পৰা তোমালোকে গড় মধ্যমাৰ ক্ষেত্ৰত আমি চাব গ'লে তোমালোকে এইটো যিহেতু জানাই গড় মধ্যমা আমাৰ মধ্যমাৰ ক্ষেত্ৰত তোমালোকে যুগ্মৰাশী অযুগ্মৰাশী সূত্ৰখিনি তোমালোকে জানাই হয় নহয় গতিকে সেইটো কাৰণে আমি সেইটো চাব লাগিব মানে লক্ষ্য কৰিব লাগিব যে পৰ্যবেক্ষণ যদি n অযুগ্ম হয় তেনেহ'লে এইটো সূত্ৰ পৰিব হয়নে নহয় আৰু পৰ্যবেক্ষণৰ nটো যদি যুগ্ম হয় তেনেহ'লে এই সূত্ৰটো পৰিব এইটো হয়নে নহয় তেনেকৈ আমি মধ্যমা উলিয়াম হয়নে আৰু মাধ্যৰ কাৰণে আমি জানো যে মাধ্য বা গড়ৰ কাৰণে আমি জানো যে ৰাশি কেইটা আছে সেইকেইটা যোগ কৰি আৰু কেইটা ৰাশিয়ে যেটা ৰাশি আছিলে সেই ৰাশিকেইটা হৰণ কৰিলে আমি এনচাৰটো পাই যাম হয়নে নহয় তাৰপিছতে আৰু ইয়াৰ পৰা এইটো মধ্যমালৈ দেখাই দিছোঁ দেখাই দিয়া আছে সেইখিনি চাবা আৰু বহুলকটো জানাই আটাইতকৈ বেছিবাৰ যোনটো থাকে সেইটোৱে বহুলক হয়নে নহয় সেইখিনি তোমালোকে খুব গুৰুত্বপূৰ্ণ চাবা আৰু এই বস্তুটো খুব আহে 100 মানলৈ MCQ দি দিব পাৰে দেই এইটো মই তোমালোকক মানে খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো দি দিছোঁ তাৰপিছতে এইটো তোমালোকে চাবা এইখিনি বস্তু আৰু এইটো হয়নে এইটো MCQ দিয়া খুব চান্স আছে মানে 100 মান কিমান বুলি সুধিব পাৰে মধ্যমা যদি ইমান হয় 100 মান কিমান হয়নে সেইখিনি চাবা সম্ভাৱিতাৰ কাৰণে আমি কি চাব লাগিব মই দেখাই দিছোঁ তোমালোকে সম্ভাৱিতাৰ মুদ্ৰাৰ ক্ষেত্ৰত আহিব পাৰে মুদ্ৰা দুটা টচ কৰা হ'ল মানে তোমাৰ মুণ্ড ইমান দৰ পালোঁ পুচ্ছ ইমান দৰ পালোঁ গতিকে তাৰ হেৰিটো কিমান হ'ব এনেকুৱা ধৰণৰ টাইপৰ অংক আহিব পাৰে বা তোমালোকৰ এনেকুৱা আহিব পাৰে 3টা মুদ্ৰা একেলগে টচ কৰা হ'ল গতিকে 3টা মুদ্ৰা যদি একেলগে টচ কৰিলে আমি পোৱা সম্ভাৱ্য ফল কেইটা হ'ব
সম্ভাৱ্য ফলাফল আমি কেইটা পাম সেইটো তোমালোকে হেৰি কৰিব পাৰা মানে কি সেইটো MCQ দিব পাৰে আৰু বাৰু এনেকৈ সোধাৰ পাছত আকৌ এনেকৈ সুধিব পাৰে যে তোমালোকৰ যে তাত অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান বা অতি কমেও দুটা পুচ্ছ পোৱাৰ সম্ভাৱিতা কিমান এনেকুৱা ধৰণৰ প্ৰশ্ন সোধা দেখা যায় হয়নে এক্সাম্পল 5 সেইটো চাই থবা আচলতে এক্সাম্পল 7 এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাই থবা তাৰপিছতে তোমালোকে আৰু চাব লাগিব তোমালোকে যিহেতু লুডুগুটি আৰু পাখাগুটি জানাই লুডুগুটি ক্ষেত্ৰতো সুধিব পাৰে আমাক লুডুগুটি যদি 6টা থাকে সুধি দিব পাৰে যে এটা লুডুগুটি এবাৰ মাৰি পঠাৰ পিছত তোমালোকে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান এইবিলাক তোমালোকে পাৰিবা কাৰণ মৌলিক সংখ্যা তাত কেইটা থাকে 2 3 5 থাকে গতিকে ছভাগৰ 3 হ'ব গতিকে কটাকটি কৰিলে 1/2 হ'ব হয় নে নহয় এনেকৈ কৰিব লাগিব গতিকে লুডুগুটি ক্ষেত্ৰতো প্ৰশ্ন আহিব পাৰে দেই আচলতে তোমালোকৰ কুৱেশ্যন নম্বৰ 1 হয় আচলতে আৰু 2 সেইটো চাই থবা আৰু এইটো 4 নম্বৰটো চাবা মই তোমালোকক যিকেইটা বস্তু বহুত বেছি গুৰুত্বপূৰ্ণ সেইটা দি দিছোঁ এইটো পৰিসংখ্যা এইটো চাবা হয়নে নহয় তাৰপিছতে আমাৰ যিহেতু সম্ভাৱিতালৈকে আছিল আমি এইখিনি এদাই হ'ল আৰু ইফালে তোমালোকৰ প্ৰথম চেপ্টাৰখিনি কি চাব লাগিব মই তোমালোকক ইয়াৰ পৰাও দুটামান বস্তু একদম খুব যিকেইটা স্কিপ কৰিব নালাগে মই সেইটা বস্তু দেখাই দিছোঁ ইয়াৰ পৰা তোমালোকে এইটো বস্তু চাব পাৰা এইটো চাব পাৰা 10 নম্বৰ কুৱেশ্যনটো এইটো মানে উদাহৰণৰ এইখিনি তোমালোকে লগ পাই যাব পাৰা পৰীক্ষাত তাৰপিছত তোমালোকে এইটো চাবা এক্সাম্পল 13টো তাৰপিছত ইয়াৰ পৰা তোমালোকে এইটো চাব পাৰা তাৰপিছতে এইটো চাব পাৰা 3 নম্বৰ কুৱেশ্যনটো তাৰপিছত ইয়াত তোমালোকে এইটো চাবা তাৰপিছত ইয়াৰ পৰা তোমালোকে জানাই যে হলকা তোমালোকৰ এইবোৰ সুধিব পাৰে দেই হলকা মানে হৰ প্ৰমাণ কৰা হয়নে প্ৰমাণ কৰাটো চাবা আৰু এইটো তোমালোকে 12 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইয়াত তোমালোকে ইয়াৰ পৰা তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব MCQ তাৰমানে শতাংশত প্ৰকাশ কৰা তলৰ কোনটো হ'ব অপশ্যনত থাকিব তোমালোকে এইবোৰ লিখিব লাগিব তাৰপিছত এইটো তোমালোকৰ 16 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত তোমালোকে 18টো চাবা তাৰপিছত তোমালোকে 20 নম্বৰ কুৱেশ্যন আছে এইখিনি বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন দেই এইখিনি তোমালোকে চাবলৈ মানে এই নিদিবা কিন্তু তোমালোকে চাবা যিহেতু আমাৰ পৰিমিতি চেপ্টাৰটো নাহে মানে তোমালোকৰ তৃতীয় খণ্ডটো কাটি থোৱা হৈছে সেবাই মানে এইটো ৰিডিউচ কৰিছে গতিকে সেইটো আমি চোৱা নাই দেই তাৰপিছত আমি সংখ্যা প্ৰণালী চাম তাৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 2টো চাব পাৰা তাৰপিছত কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 4 চাব পাৰা তাৰপিছতে তোমালোকে ইয়াৰ পৰা তোমালোকে এই বস্তুটো লগ পাবাই যিহেতু প্ৰত্যেকবাৰে পৰীক্ষাত দিয়া দেখা যায় বাৰু এইটো তোমালোকে চিত্ৰ যে সংখ্যা ৰেখাত ৰোড অভাৰ 2 অৱস্থা নিৰ্ণয় কৰা আৰু ৰোড অভাৰ 3 আৰু ৰোড অভাৰ 5 এই তিনিটা ভিতৰত তোমালোকে কোনোবা এটা লগ পাবা ৰোড অভাৰ 5 হয়নে এইকেইটাৰ ভিতৰত কোনোবা এটা লগ পাই যাবা তোমালোকে সেইটো দেই তাৰপিছতে আমি আৰু চাম ইয়াৰ পৰা তোমালোকে এই বস্তুটো যে পৰিমেয় মানে P/Q হিত প্ৰকাশ কৰা এইবিলাক তোমালোকে 2 মাৰ্কৰ কাৰণে এটা কুৱেশ্যন দিব ইয়াৰ পৰা দেই সেইটো চাবা তাৰপিছতে ইয়াত তোমালোকে এইটো চাব পাৰা 9 নম্বৰ উদাহৰণটো ইয়াৰ পৰা তোমালোকে P/Q হিত প্ৰকাশ কৰা এটা চাই যাবা আৰু সেইটো মানে বহুত গুৰুত্বপূৰ্ণ 7টো চাবা কুৱেশ্যন নম্বৰ 7 তাৰপিছতে এই চিত্ৰটো বহুতেই গুৰুত্বপূৰ্ণ মানে ক্ৰমাগত পৰিবৰ্ধমানৰ সহায়ত মানে ক্ৰমাগত মানে আগবাঢ়ি গৈ থকা সেইটো বুজাইছে আমাৰ এনেকৈ ক্ৰমান্বয়ে আগবাঢ়ি যোৱা মানে মাজৰ সেইটো এই বস্তুটো কোনটো মানে ধৰি লওক 5 3 7 এই সংখ্যাটো কোনটো ইয়াত কাৰ সংখ্যা কোনটা সংখ্যাৰ মাজত আছে এনেকৈ উলিয়ালে বস্তুটো ক্ৰমাগত পৰিবৰ্ধমান একেবাৰে শেষত এই বস্তুটো দেখাবগৈ লাগিব হয়নে এইটো খুব গুৰুত্বপূৰ্ণ এইটো পৰীক্ষাত দিয়া দেখা যায় দেই চাই থবা তাৰপিছতে ইয়াৰ পৰা তোমালোকে চাবলৈ এইখিনি চাব পাৰা যে হৰ পৰিমেয়কৰণ কৰা এই হৰ পৰিমেয়কৰণ কৰা এইখিনি তোমালোকক দি থোৱা আছে মই এইটো এটা এইখিনি বহুত গুৰুত্বপূৰ্ণ এইটো ইম্পৰ্টেণ্ট আৰু এইটো ইম্পৰ্টেণ্ট এইটো খুব পৰীক্ষাত আহে মানে দুটা যোগফল MCQ দেই তাৰপিছত তোমালোকে ইয়াত MCQৰ পৰা তোমালোকে কি আহিব তোমালোকে ধৰিব পাৰিছে চাগে পৰীক্ষাত লগ পোৱাই এনেকুৱা টাইপৰ গতিকে এইবোৰ নিদি পৰীক্ষাত বেলেগ টাইপৰো দিব পাৰে অলপ মানে টান টাইপৰ তোমালোকে এই যিটো সূচকৰ আমাৰ নিয়মখিনি আছে সেই বস্তুখিনি তোমালোকে যদি জানা ইয়াৰ যিখিনি নিয়ম থাকে ন এইখিনি জানিলে তোমালোকে প্ৰত্যেকটো অংক পাৰিবা কৰিব হ'ল তাৰপিছতে তোমালোকে বহুপদৰ ক্ষেত্ৰত তোমালোকে চাব পাৰা যিহেতু আমি জানো যে বহুপদৰ এনেকুৱা ধৰণৰ কুৱেশ্যন অহা চান্স আছে যে GXক 2Xৰে হৰণ কৰাটো মানে হেৰি হয়নে নহয় উৎপাদক হয় নহয় এনেকুৱা ধৰণৰ কুৱেশ্যন তাৰপিছতে তোমালোকৰ এই হৰণ কৰাটো চাই থবা এক্সাম্পল 7টো এইখিনি চাবা তোমালোকে তাৰপিছতে আৰু তোমালোকে টেক্সৰ পৰা কি চাব লাগিব মই দেখাই দিম এইটো তোমালোকে 8 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত তোমালোকে এইটো চাবা হৰণ কৰাত ভাগে কিমান পালোঁ সেইটো চাবা এইটো গুণিতক হয়নে নহয় চাবা তাৰপিছতে আমি 2 নম্বৰ কুৱেশ্যনটো চাম 3 নম্বৰটো চাম তেওঁলোকে এইটো চাম দেই এইখিনি হৰণ কৰিবলৈ দিয়া হৈছে তোমালোকে এই 7 নম্বৰ কুৱেশ্যনটো চাবা এই মান উলিয়াব হ'ল তাৰপিছতে আমি আৰু চাম তোমালোকৰ ইয়াত যে কে মান উলিওৱা থাকে পৰীক্ষাত চোৱা এইটো কে মান উলিয়াইছে না 12 নম্বৰ কুৱেশ্যনটো প্ৰশ্নটো এনেকৈ আহিব যদি x - 1 4x³ + 6x² - 4x + k উৎপাদক হয় তেন্তে কে মান নিৰ্ণয় কৰে মষ্ট ইম্পৰ্টেণ্ট সেনেকুৱা টাইপৰ কুৱেশ্যন পৰীক্ষাত অহা দেখা যায় গতিকে এইকেইটা কে মান এইকেইটা চাবা প্ৰেক্টিছ কৰিবা তাৰপিছত উৎপাদক হয় নে নহয় তোমালোকক ক'লোৱেই মই
ইয়াৰ পৰা তোমালোকে এইটো চাবা উৎপাদক বিশ্লেষণৰ কাৰণে এইটো চাবা আৰু তোমালোকৰ এটা খুব উৎপাদক বিশ্লেষণ কৰা পৰীক্ষাত আহি থাকে যে সেইটো তোমালোকৰ মানে প্ৰথমতে আমি এইটো হেৰি কৰি ল'ব লাগিব মানে শূন্যটো উলিয়াই লৈ আমি জিৰ' কোনটো হেৰিত ওলাব মানে -1 ওলাব নেকি -2 ওলাব মানে +1 ওলাব নেকি আমি কৰি পাছত উৎপাদক হয় নহয় পৰীক্ষা কৰি আকৌ হৰণ কৰি পানি আমি তাক উৎপাদক বিশ্লেষণ কৰিব লাগিব গতিকে এনেকুৱা টাইপৰ অংক পৰীক্ষাত দিয়া দেখা যায় গতিকে তাৰ কাৰণে আমি তোমালোকে এইটো চাব পাৰা তাৰপিছত তোমালোকে এইটো চাব পাৰা আৰু এটা উদাহৰণ তোমালোকৰ আছে মই দেখুৱাই দিছোঁ সেইটো খুব পৰীক্ষা দি থাকে এইটো ধৰিছে না 3টা ষ্টেপত কৰিবলৈ প্ৰথমতে ধৰা হ'ল px এনেকৈ লিখি ল'ব লাগিব তাৰপিছত তাত আমি pxৰ মান -1 ধৰিলে 0 ওলাব নে +1 ধৰিলে ওলাব 0 আৰু 0 যেতিয়া ওলাব গতিকে আমি সেই বস্তুটো তাক হৰণ কৰিম উৎপাদক হয় বুলি লিখিম আৰু হৰণ কৰাৰ পাছত ওপৰত যোনটো আমি ভাগফল পাম তাক আকৌ মানে মধ্যম প্ৰতিভাজন কৰিলে আমাৰ এনচাৰটো ওলাই যাব হয় নহয় সেনেকুৱা টাইপৰ তাৰপিছতে আমি কুৱেশ্যন নম্বৰ 6টো চাই থ'ম ইয়াৰ পৰা তোমালোকে চাব লাগিব এইটো 24 নম্বৰ কুৱেশ্যনটো উদাহৰণ সেইটো চাই থ'বা তাৰপিছতে আৰু তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে এইটো চাব পাৰা বিস্তাৰ কৰা দেই তাৰপিছতে ইয়াৰ পৰা তোমালোকে চাবা ইয়াৰ উৎপাদক বিশ্লেষণ কৰা আৰু বিস্তাৰ কৰা ইয়াৰ পৰা চাবা ইয়াৰ পৰা তোমালোকে চাবা ইয়াৰ পৰা চাবা আৰু তোমালোকে এই সত্যাপন কৰাটো দেখিছা এইটা বহুতেই ইম্পৰ্টেণ্ট আৰু এই সত্যাপন কৰাটো আৰু এই 13 নম্বৰকেইটা তোমালোকে স্কিপ নকৰিবা 13 নম্বৰত কেইটামান কুৱেশ্যন আছে তোমালোকে ইয়াৰ পৰা লগ পাবাই মোৰ বিশ্বাস 5টা কুৱেশ্যন আছে তোমালোকে এই 5টা ভালকৈ চাই দিবা তোমালোকে এটা তাত লগ পাই যাবা এইটো মানে প্ৰত্যেকবাৰ পৰীক্ষাত দিয়ে থকা দেখা যায় তাৰ পৰা এটা দেই সেইটো চাবা আৰু এইটো চাই দিলে হ'ল এইখিনি প্ৰেক্টিছ তোমালোকে কৰিবা আৰু স্থানাংক জ্যামিতি থাকিলে তাত তোমালোকে জানাই স্থানাংক জ্যামিতিৰ কোনটো চুকত আছে কি আছে সেইখিনি তোমালোকে সুধিব পাৰে বা ভোজকুটি সেইখিনি সুধিব পাৰে আৰু তোমালোকক কেইটামান বিন্দু দিব সেইকেইটা গ্ৰাফত বহাবলৈ আহিব পাৰে সেনেকুৱা টাইপৰ আৰু দুটা চলকৰ ৰৈখিক সমীকৰণৰ ঠিক একেদৰে যদি আমি চাওঁ তাতো সেইটোৰ লগত এইটো প্ৰায় ৰিলেটেডেই হয় তোমালোকে এইটো সুধিব পাৰে যে আমাক তলৰ এটা এইটো দি থোৱা আছে গতিকে ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰি দিবলৈ কৈছে মানে কৰি দিবলৈ আমাক MCQ দিব পাৰে গতিকে সেইটো চাব পাৰা তাৰপিছতে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন চাব পাৰা x + 2y = 6ৰ 4টা সমাধান এইখিনি খুবেই গুৰুত্বপূৰ্ণ সেইখিনি চাবা তাৰপিছতে এই সমাধান লৈ দিছে 2 মাৰ্কৰ এইখিনি তাৰপিছত আৰু এইটো চাবা তাৰপিছত তোমালোকে গ্ৰাফৰ কাৰণে চাব পাৰা গ্ৰাফ আহিব পৰীক্ষাত যিহেতু গ্ৰাফ আহেই মানে গ্ৰাফ মানে লেখ অংকন কৰা বিন্দু উলিয়াই ল'ব লাগিব দেই প্ৰথমতে এই বস্তুকেইটা খুব গুৰুত্বপূৰ্ণ এইকেইটা যে পি মান উলিওৱা ইয়াৰ পৰা পৰীক্ষাত দিয়া দেখা যায় আচ্ছা এই লেখডালৰ ওপৰত আছেনে নাই পৰীক্ষা কৰা এইটো MCQ কাৰণে চাবা হ'ব এইখিনি আছিলে তোমাৰ দুটা চলকৰ ৰৈখিক সমীকৰণ এই আমাৰ গোটেই চেপ্টাৰটোৰ কাৰণে মই তোমালোকক এতিয়া কোনখিনি প্ৰেক্টিছ কৰিবা তোমালোকক মই ইয়াত দি দিয়া হ'ল তোমালোকে সেই বস্তুখিনি ভালকৈ প্ৰেক্টিছ কৰিবা তোমালোকৰ এক্সাম বহুত ভাল হ'ব মোৰ বিশ্বাস আছে আজিলৈ আহোঁ বাই বাই তোমালোকে পৰীক্ষা ভালকৈ দিবা ধন্যবাদ থাকিল